প্ৰবীণ সাংবাদিক গোলাঘাটৰ সমাজ জীৱনৰ বটবৃক্ষস্বৰূপ অপূৰ্ব কুমাৰ বৰুৱাৰ ৯৩ সংখ্যক উপজা দিন পালন। বিশিষ্ট সমাজকৰ্মী লেখক মৃণাল বৰা আৰু বীণা বৰাৰ বিশেষ উদ্যোগত তেওঁলোকৰ জোনাকী নগৰস্থিত বাসভৱনত গাম্ভীৰ্যপূৰ্ণভাৱে পালন কৰা হয় বৰ্ষীয়ান সাংবাদিক লেখক সমাজকৰ্মী অপূৰ্ব কুমাৰ বৰুৱাৰ জন্মদিন। অন্তৰংগজোৰত সভাপতি অজিত দত্তই আঁত ধৰা অনুষ্ঠানত মৃণাল বৰাৰ পৰিয়ালৰ লগতে গোলাঘাট প্ৰেছ ক্লাবৰ কাৰ্যকৰী সভাপতি জ্যেষ্ঠ সাংবাদিক দিগন্ত কুমাৰ ভূঞা, সাধাৰণ সম্পাদক প্ৰবীণ কুমাৰ দাস, কাৰ্যালয় সম্পাদক চন্দন কৰ্মকাৰ, অন্তৰংগজোৰাৰ মুখ্য সম্পাদক অমূল্য শইকীয়া, অৱসৰপ্ৰাপ্ত কৃতি শিক্ষক গুণাৰাম শইকীয়া, শিক্ষয়িত্ৰী ৰুমি বৰা আদি উপস্থিত থাকি উপজা দিন উপলক্ষে প্ৰবীণ সাংবাদিক গৰাকীক বিপুল সম্বৰ্ধনা জনায়। সঁচাকৈয়ে গোলাঘাটৰ বটবৃক্ষ আৰু তেখেতৰ সান্নিধ্য লাভ কৰিছিলোঁ মই কলেজীয়া জীৱনতে। আৰু তেখেতৰ বক্তব্যত কৈছেই মোৰ দেউতাৰ লগত তেখেতৰ বন্ধুত্ব আছিলে আৰু তাৰপিছত মই কলেজীয়া জীৱনত তেখেতৰ ঘৰতে থাকি শিক্ষা গ্ৰহণ কৰিছিলোঁ। আৰু তেতিয়া অসম আন্দোলন চলি আছিলে, অসম আন্দোলনৰ ভৰপক। আৰু আমি তেতিয়া ছাত্ৰ সন্থা কৰোঁ। দুপৰীয়া সময়ত বৰুৱাদাই ৰ'দত বহি থাকে, মোক মাতি আনি কয়, তোমালোকে ছাত্ৰ সন্থা কৰিছা, কি পাবা? বিদেশী খেলিব পাৰিব জানো? বিদেশী খেলিব নোৱাৰে ন। সেই যে দূৰদৰ্শী চিন্তাটো তেতিয়াই তেওঁ সেইটো কৰিছিলে যে সঁচাকৈ এতিয়া বিদেশী হ'ল। অসম আন্দোলনটো একেবাৰে নিষ্ফল হ'ল, তাৰ ফলাফলটো একো নহ'ল। আজিও অসম চুক্তিলৈ বিতৰ্ক, কিবা হেৰিলৈ বিতৰ্ক, অসমীয়া সংজ্ঞালৈ বিতৰ্ক, এইবিলাক কথা দাদাই সেই 79তে কৈছিলে আমাৰ আগত, চাবা অসমীয়া জাতিটো কি হ'বগৈ। গতিকে ইমান এজন দূৰদৰ্শী চিন্তাৰ মানুহ, আজি তেখেতৰ জন্মদিৱসটো মই তেখেতক যথেষ্ট শ্ৰদ্ধা কৰোঁ, ভক্তি কৰোঁ। আৰু তেখেতেও আমাক খুব আশীষ দিয়ে আৰু যিকোনো দিহা পৰামৰ্শ দিয়ে। আৰু তেখেতক আজি আমাৰ ঘৰত আনি তেখেতৰ জন্মদিৱস পাতিবলৈ পাই মই ধন্য মানিছোঁ। আৰু আপোনালোকৰ সহায় সহযোগিতা, সাংবাদিকসকলৰ সহায় সহযোগিতা, সাংবাদিকসকলে যিখিনি প্ৰবীণ সাংবাদিকগৰাকীৰ প্ৰতি শ্ৰদ্ধা আৰু সন্মান জনাই সমাজকৰ্মী মৃণাল বৰাই কৰা এনে আয়োজনৰ বাবে সমবেত সকলোৱে পৰিয়ালটোক বিশেষভাৱে কৃতজ্ঞতা জ্ঞাপন কৰে। অন্যহাতে যোৰহাট লোকসভা সমষ্টিৰ সাংসদ গৌৰৱ গগৈ আজি প্ৰবীণ সাংবাদিক অপূৰ্ব কুমাৰ বৰুৱাৰ গোলাঘাট নগৰৰ আমোলাপট্টিস্থিত বাসগৃহত উপস্থিত হৈ জন্মদিনৰ ওলগ জ্ঞাপন কৰে। আজি মই আমাৰ অসমৰ লগতে গোলাঘাটৰ বিশিষ্ট সমাজসেৱক, জ্যেষ্ঠ নাগৰিক আৰু বিভিন্ন সামাজিক অনুষ্ঠানৰ লগত জড়িত হৈ থকা মাননীয় অপূৰ্ব বৰুৱা দেৱছৰৰ ঘৰলৈ আহি তেখেতৰ আজি জন্মদিন শুভেচ্ছা জ্ঞাপন কৰিবলৈ আমি সকলোৱে ইয়াত একত্ৰিত হৈছোঁ। তেখেতৰ আশীৰ্বাদ আমি সকলোৱে বিচাৰিছোঁ আৰু তেওঁৰ লগত আমাৰ অসমৰ ইতিহাসৰ কথা, ৰাজনৈতিক ইতিহাসৰ কথা, লগতে প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈদেৱৰ লগতে তেখেতৰ দীৰ্ঘদিনৰ সম্পৰ্কৰ কথা বহুত আমি নতুন কথা আমি জানিবলৈ সক্ষম হ'লোঁ। লগতে তেখেতৰ পৰিয়ালৰ খবৰ ল'বলৈও আমি সক্ষম হ'লোঁ আৰু তেওঁলোকৰ নাতি নাতিনীবোৰ আগন্তুক দিনত আৰু সফলতা লাভ কৰে সেয়া আমি কামনা কৰিছোঁ। আৰু যিদৰে তেওঁ আমাৰ সমাজৰ মাজত আমাক সকলোকে পৰামৰ্শ দি গৈ আছে, পৰৱৰ্তী সময়তো আমালোকৰ মাজত থাকি আমাক সুপৰামৰ্শ দি থাকক, সেয়া আমি কামনা কৰিবলৈ আহিছোঁ। ৰিপৰ্টাৰ লাইভ।